হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 6 হিন্দীৰ পাঠ 4 নাম ধৰতি মাতা কা পত্ৰ। আজি এই পাঠটোৰ মই তোমালোকক অভ্যাসমালাৰ সকলোবোৰ প্ৰশ্ন উত্তৰৰ সমাধান কৰি দিম আৰু মই তোমালোকক কৈও দিম কোনবোৰ প্ৰশ্ন উত্তৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বাৰে বাৰে আহে যাতে তোমালোকে ইম্পৰ্টেণ্টবোৰ মুখস্থ কৰি পৰীক্ষাত এটা ভাল নম্বৰ স্ক'ৰ কৰিব পৰা। আৰু তোমালোকে বহুতে মোক কমেণ্ট কৰি আছিলা পাৰ্ট 3 ধৈৰ্য কা পাঠ নামৰ ভিডিঅ'টোত যে ৰিডিং কৰি দিব লাগে তোমালোকক, ঠিক আছে। চ' মই তোমালোকক ৰিডিং কৰি দিম বাৰু ধৰতি মাতা কা পত্ৰ এই পাঠটো একেবাৰে ভিডিঅ'টোৰ শেষত মই এই পাঠটো ৰিডিং কৰি দিম। গতিকে যাক যাক ৰিডিং লাগে ভিডিঅ'টো শেষলৈকে চাই থাকিবা, মই একে লাষ্টত ৰিডিং কৰি দিম। আৰু লগতে মই তোমালোকক অনলাইন পঢ়াওঁ সকলো ছাবজেক্ট, ঠিক আছে। তোমালোকে মোৰ পৰা যদি অনলাইন পঢ়িব বিচাৰা মানে অনলাইন টিউশ্যন কৰিব বিচাৰা য'ত মই তোমালোকক ধুনীয়াকৈ বুজাই দিম চেপ্টাৰবোৰ সকলো ছাবজেক্টৰ, লগতে MCQ দিম, মাজৰ কুৱেশ্যন দিম, এইবোৰ চলিউশ্যন দিম, ঠিক আছে, চব দিম মানে। চ' কেনেকৈ পাৰিবা এই ভিডিঅ'ৰ মাজতেই মই কৈ দিম, ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এতিয়া প্ৰথমে আমি অভ্যাসমালাৰ কুৱেশ্যন আনচাৰখিনি চলিউশ্যন কৰি লওঁ, পিছত আমি এই পাঠটো ৰিডিং কৰিম, ঠিক আছে। এতিয়া অভ্যাসমালাৰ প্ৰথমটো প্ৰশ্ন কৈছে আও ইনে দেখে সমঝে আৰু নাৰোকো দহৰাই। মানে ইয়াত এটা নাৰা লিখিছে, নাৰা মানে শ্লোগান, ঠিক আছে। এতিয়া এই নাৰাটো তোমালোকক দহৰাব দিছে মানে ক'ব দিছে আৰু যে পেड़ লগাও ধৰতি বচাও ধৰাকো হাৰা বনাও। চ' মই পঢ়ি দিলোঁ, এনেকৈ পঢ়িবা আৰু বাকী তেনেকুৱাই তোমালোকক আৰু দুটামান নাৰা ইয়াত লিখিব দিছে, ঠিক আছে। চ' মই লিখি দি আছোঁ, তোমালোকে চাই লিখি লোৱা, কিন্তু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। চ' দুটা নাৰা এই দুটা মই লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি কৰি লিখি ল'বা। এই নীলা কালাৰবোৰ লিখি ল'বা, তোমালোকে ইয়াত লিখি ল'বা, ঠিক আছে। লিখি লোৱা ভিডিঅ'টো প'ষ্ট কৰি। এতিয়া 1 নম্বৰ প্ৰশ্নটোৰ চলিউশ্যন মই দি দিলোঁ। 2 নম্বৰটো চোৱা, 2 নম্বৰটো কৈছে আও জানে, মানে এইবোৰ জানিব দিছে আৰু পঢ়িব দিছে, ঠিক আছে। মই পঢ়ি দি আছোঁ, শুনি যোৱা। এইটো কোনো প্ৰশ্ন উত্তৰ লিখিব নালাগে, জাষ্ট পঢ়িব দিছে। ধৰতি হমাৰি মাঁ হে, পানী হমাৰা জীৱন হে, পেड़ হমাৰা মিত্ৰ হে, ঠিক আছে। এইটোৱে আছিল, এনেকৈ পঢ়ি দিবা আৰু বাকী কোনো লিখিত উত্তৰ দিব নালাগে আৰু পৰীক্ষাতটো এনেকুৱা প্ৰশ্ন নাহে। নেক্সট 3 নম্বৰ আও ধৰতি মাতা কে পত্ৰ পৰ চৰ্চা কৰে। মানে তোমালোকক যি এই পাঠটো দিছে ধৰতি মাতা কা পত্ৰ, সেই পাঠটোৰ বিষয়ে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত চৰ্চা কৰিব দিছে, মানে ডিছকাছ কৰিব দিছে, কথা পাতিব দিছে। চ' তোমালোকে পাতিবা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত, এইটো কোনো লিখিত উত্তৰ দিব নালাগে। 4 নম্বৰ আও চিত্ৰকো দেখকাৰ বাতে কৰে। তোমালোকক কৈছে এই চিত্ৰটো দেখি তোমালোকক কথা পাতিব দিছে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত। চ' পাতিবা, ঠিক আছে, চিত্ৰটো দেখিবা আৰু কথা পাতিবা। নেক্সট 5 নম্বৰ আও নিচে কি তালিকা সে শব্দকো জোৰে বনায়। মানে ইয়াত কেইটামান শব্দ দিছে, এই শব্দবোৰ ব্যৱহাৰ কৰি যোৰা বনাব দিছে শব্দৰ, যেনেকৈ আছ আৰু এই পাছ, এই শব্দ দুটা ব্যৱহাৰ কৰি এটা যোৰা বনাইছে কি আছ পাছ। তেনেকৈ আৰু তোমালোকক যোৰা বনাই ইয়াত লিখিব দিছে খালী জেগাবোৰত। মই লিখি দি আছোঁ, তোমালোকে চাই লিখি ল'বা। পৰীক্ষাত এইটো আহিব পাৰে বাৰু, নাহে বুলিও নকওঁ, কিন্তু ইমান ইম্পৰ্টেণ্ট নহয়, ঠিক আছে। আহিব পাৰে কিন্তু ইমান ইম্পৰ্টেণ্ট নহয়। চ' লিখি লোৱা, এই যে নীলা কালাৰবোৰ লিখি লৈছোঁ মই, সেইবোৰ উত্তৰ তোমালোকৰ কিতাপত লিখি লোৱা চাইছে। এতিয়া আমি 6 নম্বৰখিনি চাওঁ। 6 নম্বৰ মানে এইখিনি, ঠিক আছে, পূৰ্ণ বাক্যমে উত্তৰটো। এতিয়া এইবোৰ 6 নম্বৰখিনি গোটেইবোৰেই বহুত ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। মই বাৰে বাৰে কৈছোঁ গোটেইবোৰেই ইম্পৰ্টেণ্ট হয়। পৰীক্ষাত যদি প্ৰশ্ন আহে ন, ইয়াৰ পৰা আহিব, গতিকে ভালকৈ চাবা এইখিনি, ঠিক আছে। এতিয়া 6 নম্বৰ প্ৰথম প্ৰশ্নটো কি কৈছে আমাক, ইহ পত্ৰ কিছনে কিছকো লিখা হে। এইটো প্ৰশ্নটো হয়। ইয়াৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ, এটা এইটো ডাঙৰ যিটো কালাৰ কৰা নাই, আৰু এটা এইটো সৰু হালধীয়া কালাৰটো যিটো মানে সৰু আৰু, ঠিক আছে। এতিয়া যাক ডাঙৰকৈ লাগে প্ৰশ্ন উত্তৰবোৰ সিহঁতে ডাঙৰটো লিখিবা, আৰু যাক সৰুকৈ লাগে সিহঁতে সৰুটো লিখিবা। আৰু চিন্তা নকৰিবা, দুইটা লিখিলে তোমালোকে নাম্বাৰ পাই যাবা, ফুল মাৰ্কছ পাই যাবা মোৰ মতে। খালি ডাঙৰটো লিখিলে তোমালোকৰ মানে মেম বা ছাৰে অকণ ভাল পায়। চ' পাৰিলে ডাঙৰটো কৰিবা, যদি নোৱাৰা সৰুটো কৰা আৰু একো নাই, ফুল মাৰ্কছ পাই যাবা। তোমালোকে 6তে ন নতুন হিন্দী পাইছা, চ' ইমান তোমালোকক মানে হেৰি নিদিয়ে, প্ৰেছাৰ নিদিয়ে,
সৰুটো লিখিলেও ফুল মাৰ্ক পাই যাবা এতিয়া তোমালোকৰ ইচ্ছা ডাঙৰটো লিখিলে ডাঙৰটো লিখি ল'বা সৰুটো লিখিলে সৰুটো লিখি ল'বা ঠিক আছে ডাঙৰটো মই পঢ়ি দিছোঁ यह पत्र धरती माता ने छोटे प्यारे बच्चों को लिखा है সৰু উত্তৰটো এনেকৈ লিখিবা धरती माता ने बच्चों को ঠিক আছে এতিয়া খ নম্বৰ প্ৰশ্নটো চোৱা আমাক কৈছে धरती माता की उम्मीदें किस पर है उत्तर लिखिबा धरती माता की उम्मीदें छोटे बच्चों पर है जो बड़े होकर धरती माता की देखभाल करेंगे আৰু যাক এই উত্তৰটো আৰু সৰুকৈ লাগে সিহঁতে উত্তৰ লিখিবা बच्चों पर है অকল এনেকৈ লিখিলেই হৈ যাব ঠিক আছে সো তোমালোকে চাই চাই লিখি ল'বা এতিয়া নেক্সট গ নম্বৰটো চোৱা গ নম্বৰ কৈছে धरती माता ने वस्त्र के लिए हमें क्या दी है ইয়াৰ কাৰণে ডাঙৰ উত্তৰটো এইটো আৰু সৰু উত্তৰটো এইটো যাক যোনটো লাগে লিখি ল'বা ডাঙৰ উত্তৰটো পঢ়ি দিছোঁ धरती माता ने वस्त्र के लिए हमें कपास दी है আৰু সৰু উত্তৰটো এইটো कपास অনলি कपास দিলে হ'ব ঠিক আছে এতিয়া ঘ নম্বৰ কোৱেশ্চনটো ঘ নম্বৰ নাই ন 6 নম্বৰ ক খ গ লৈকে আছিল ওকে ক খ গ আমাৰ গোটেইকেইটা হৈ গ'ল আৰু বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিবই গতিকে ভালকৈ চাবা এতিয়া আমি 7 নম্বৰখিনি চাম 6 নম্বৰখিনি যেনেকৈ ইম্পৰ্টেণ্ট হয় 7 নম্বৰখিনিও তেনেকৈ ইম্পৰ্টেণ্ট হয় গতিকে 7 নম্বৰখিনিও ভালকৈ চাবা 7 নম্বৰখিনিৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ চিন্তা নকৰিবা ঠিক আছে যাক যোনটো লাগে লিখি ল'বা এটা ডাঙৰ উত্তৰ যিটো কালাৰ নকৰা আৰু এটা হালধীয়া উত্তৰ যিটো সৰু ঠিক আছে এটা ডাঙৰ উত্তৰটো যাক লাগে লিখি ল'বা সৰু উত্তৰটো যাক লাগে লিখি ল'বা 7 নম্বৰ ক প্ৰশ্নটো কৈছে আমাক धरती माता ने मनुष्य को क्या क्या दिया है ডাঙৰ উত্তৰটো এনেকৈ লিখিবা धरती माता ने मनुष्य को अनाज फल वस्त्र और लकड़ी दी है আৰু যাক সৰুকৈ লাগে সিহঁতে উত্তৰ বুলি লিখি अनाज फल वस्त्र এনেকৈ লিখিলে হ'ল ওকে তোমালোকে লিখি ল'বা नेक्स्ट ख नंबर प्रश्न लोग किस तरह धरती माता को नुकसान पहुंचा रहे हैं एटो कारण दुटा उत्तर लिखिছো এটা এটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এটো সৰু প্ৰথমে ডাঙৰ উত্তৰটো মই পঢ়ি দিছো যাক লাগে লিখি লবা পিছত সৰুটো পঢ়ি দিম ডাঙৰ উত্তৰটো হ'ল लोग धरती को प्रदूषित करके धरती माता को नुकसान पहुंचा रहे हैं लोग कारखाने खोलकर नदियों में गंदा पानी छोड़कर नदियों को दूषित कर रहे हैं मोटर गाड़ियों के धुएं से वायु प्रदूषित बना रहे हैं और एक लाइन लिखी दिबा और बड़े बड़े जंगलों को काट कर नष्ट कर रहे हैं ठीक है এতিয়া সৰু উত্তৰটো সিম্পল এনেকৈ লিখি দিলে হ'ল এক লাইন उत्तर धरती को प्रदूषित करके তোমালোকে লিখি লোৱা চাইছে গ নম্বৰ पेड़ पौधे उगाने से क्या होता है এইটো উত্তৰ দুটা লিখিছো এটা এইটো ডাঙৰ এটা এইটো সৰু যাক যোনটো লাগে লিখি লবা ডাঙৰটো মই পঢ়ি দিছো उत्तर पेड़ पौधे लगाने से हवा शुद्ध रहेगी आवश्यक मात्रा में बारिश होगी फसलें अच्छी होगी सर उत्तर तो सिंपल यानी कि लिखिबा उत्तर हवा शुद्ध रहेगी ठीक है सर घ नंबर संतुलन बिगड़ जाने से हमारा भूभाग पर क्या असर पड़ेगा एटो उत्तर दुटा लिखिছো এটা এটো ডাঙৰ এটা এটো সৰু প্ৰথমে ডাঙৰ উত্তৰটো পঢ়ি দিছো পিছত সৰুটো পঢ়ি দিম ডাঙৰ উত্তৰটো এনেকৈ লিখিবা संतुलन एक बार बिगड़ गया तो सारे भूभाग एक भयानक रेगिस्तान बन जाएगा और सर उत्तर तो सिंपल एखिनी भूभाग रेगिस्तान बन जाएगा ओके सो एखिनते आमार 7 नम्बर बा 7 नम्बर खिनि शेष एते 8 नम्बर की কৈছে চোৱা 8 नम्बर কৈছে आओ ध्यान से देखे তোমালোক এখিনি ধ্যান से দেখিব দিছে ইয়াত কি দিছে ৰি দি প্লাই ৰি কাৰ্টো লিখি দিছে আৰু তিনটা শব্দ লিখি দিছে কৃতজ্ঞ কৃতজ্ঞ কৃষক ঠিক আছে তেনেকৈ অং দি প্লাই অঙৰ চিহ্নটো লিখি দিছে আৰু তিনটা শব্দ লিখিছে গন্দা জংগল অন্ত অংক পিছত অহ দি প্লাই অহৰ চিহ্নটো লিখি দিছে চাৰিটা শব্দ লিখিছে অতঃ পুনঃ প্ৰতঃ স এটা তোমালোকক এনেকৈ ৰি অং অ কা প্ৰয়োগ करके চাৰ শব্দ বনাব দিছে চাৰিটা শব্দ বনাব দিছে সো মই লিখি দিছো তোমালোকে চাই চাই লিখি লবা বাকি পৰীক্ষাত আহিব পাৰে বাৰু নাহে বুলি নকও কিন্তু ইমানো ইম্পৰ্টেন্ট নহয় যিমান 6 আৰু 7 নম্বৰটো ইম্পৰ্টেন্ট তিমান ইম্পৰ্টেন্ট নহয় আৰু এটো
তথাপিও দি দিছোঁ কাৰোবাক যদি লাগে লিখি লোৱা এই নীলা কালাৰবোৰ উত্তৰ হয় ঠিক আছে কিতাপত লিখি ল'বা ঋষি ঋতু ঋষভ ঋতুল अंगूर अंडा अंध अंग दुख अत स पुनः লিখি লোৱা তোমালোকে চাইছে ভিডিঅ'টোৰ মাজতে কৈ দিছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ আছাম নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰবলেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰবলেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া তোমালোকৰ ভিতৰত কিছুমান ষ্টুডেণ্টে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব নাজানে সিহঁতক মই শিকাই দি আছোঁ চোৱা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় এনেকৈ তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব পাৰিবা ইয়াৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা কৰি লৈ এই মোৰ অপশ্যনটোত ক্লিক কৰিবা মোৰ কৰাৰ পাছত এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ তলত মোৰ বুলি লিখা আছে সেই অপশ্যনটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন য'ত মই এপ লিংক ইনষ্টাগ্ৰাম লিংক বাকী ভিডিঅ'বোৰ লিংক সকলো ইয়াতে দি থৈছোঁ গৈ পেলাই চাব পাৰিবা এতিয়া 9 নম্বৰখিনি চোৱা আও দেখে আৰু সমঝে ইয়াত তোমালোকৰ কো আৰু চেৰ ব্যৱহাৰ দিছে ঠিক আছে এতিয়া এইখিনি তোমালোকে ব্যৱহাৰখিনি বুজি পেলাই ইয়াত কো আৰু চে ব্যৱহাৰ কৰি পেলাই খালী ঠাইবোৰ পূৰ কৰিব লাগে চ' আহা পূৰ কৰি ল তোমালোকে চাই পূৰ কৰি ল'বা চোৱা প্ৰথম খালী ঠাইটোত বহিব কো দ্বিতীয়টোত বহিব চে তৃতীয়টোত বহিব কো চতুৰ্থটোত বহিব চে মই নাম্বাৰিংটো উল্টা পুল্টা ক'লোঁ ন চৰি প্ৰথমটোত বহিব কো দ্বিতীয়টোত বহিব চে তৃতীয়টোত বহিব চে চতুৰ্থটোত বহিব কো পঞ্চমটোত বহিব কো আৰু ষষ্ঠটোত বহিব চে তোমালোকে চাই ধুনীয়াকৈ লিখি ল'বা কিতাপত এইখিনি আৰু কো আৰু চে খালী লিখি পেলাই তোমালোকক এই খালী ঠাইবোৰ পূৰ কৰিব দিছে মই কৰি দিলোঁ বাকী পৰীক্ষাত আহিব পাৰে বাৰু কিন্তু ইমানো মষ্ট ইম্পৰ্টেণ্ট নহয় চ' চাবা আৰু নেক্সট 11 নম্বৰ তোমালোকক কৈছে আও ৰেখাংকিত শব্দকো বিপৰীতাৰ্থক বিলোমাৰ্থক শব্দ বৃত্ত মে সে লিখকৰ খালী জেগা ভৰে এতিয়া ইয়াত কিছুমান বাক্য দিছে চোৱা ক খ গ ঘ 4টা বাক্য দিছে এই 4টা বাক্যত এটা শব্দ আণ্ডাৰলাইন কৰি দিছে চোৱা আচ্ছা লম্বি সুন্দৰ গন্দা এই শব্দকেইটাৰ বিপৰীত শব্দ যাক আমি হিন্দীত কি বুলি কওঁ বিপৰীতাৰ্থক বা বিলোমাৰ্থক শব্দ এই গোল বাকচটো দিয়া আছে এতিয়া ইয়াৰ পৰা বিচাৰি উলিয়াই ইয়াত লিখিব দিছে চ' মই লিখি দিছোঁ তোমালোকে চাই লিখি ল'বা পৰীক্ষাত অহা চান্স আছে এইটো খুবেই পৰীক্ষাত আহিব পাৰে ভালকৈ চাবা ঠিক আছে এতিয়া 11 নম্বৰটোৰ উত্তৰ তোমালোকে চাই লোৱা চোৱা প্ৰথম কটোত বহিব বুঢ়া কাৰণ আচ্ছাৰ বিপৰীত কি হ'ব বুঢ়া খটোত লম্বিৰ বিপৰীত নাতি হ'ব মানে সৰু আৰু চুটি সুন্দৰ বিপৰীত অসুন্দৰ হ'ব গন্দা বিপৰীত চাফ হ'ব স্পেলিংবোৰ ইয়াৰ পৰাও চাব পৰা তথাপি ইয়াত ধৰা পাবাই মই লিখি দিছোঁ চাই লিখি ল'বা অ'কে
এতিয়া নেক্সট 12 নম্বৰ চোৱা 12 নম্বৰ আমাক কৈছে आओ मात्राओं को पहचाने सीखे और अभ्यास करें এতিয়া তোমালোকক ইয়াত অৰ পৰা অহৰলৈকে গোটেই মাত্ৰাবোৰ লিখি দিছে অৰ যেহেতু মাত্ৰা নাই সেইকাৰণে অৰ কাৰণে লিখা নাই বাকি আৰ কাৰণে আকাৰ এ কাৰণে একাৰ ঐ কাৰণে ঐকাৰ ধুনীয়াকৈ লিখি দিছে এতিয়া তোমালোকে এই মাত্ৰাবোৰ ইউজ কৰি এনেকৈ এটা উদাহৰণ দি দিছে কৰ লগত আকাৰ যোগ কৰিলে কি হ'ব কা একাৰ যোগ কৰিলে কি ঐকাৰ যোগ কৰিলে কৈ হয় তেনেকৈ খৰ লগত যোগ কৰিলে কি হ'ব পৰ লগত মৰ লগত যোগ কৰিলে কি হ'ব এ ধুনীয়াকৈ লিখিব দিছে সো মই লিখি দিছোঁ বাৰু বাকি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় ঠিক আছে পৰীক্ষাত নাহে এনেকুৱা বেছি ইম্পৰ্টেণ্ট নহয় পৰীক্ষাৰ কাৰণে মই লিখি দিছোঁ তোমালোকে চাই লিখি ল'বা উত্তৰকেইটা এইকেইটা তোমালোকে চাই লিখি লোৱা হ'ব ভিডিঅ'টো প'জ কৰি লিখি লোৱা এতিয়া 13 নম্বৰ তোমালোকক কৈছে आओ सुलेख लिखिए মানে ইয়াত এটা লাইন লিখি দিছে हमें पेड़ पौधे लगाने चाहिए এই লাইনটো তোমালোকক তিনিবাৰ লিখিব দিছে যাতে তোমালোকৰ হাতৰ আখৰ হিন্দীৰ হাতৰ আখৰ ধুনীয়া হয় গতিকে তোমালোকে এই লাইনটো চাবা চাইছে ইয়াত তিনিবাৰ লিখিবা আৰু হেতুৱে এই প্ৰশ্নটোৰ উত্তৰ ঠিক আছে সো তোমালোকে কৰিবা তেতিয়া তোমালোকৰ হাতৰ আখৰ ভাল হ'ব পৰীক্ষাত এনেকুৱা হাতৰ আখৰ ভাল কৰিবৰ কাৰণে লিখিব দিব পাৰে ঠিক আছে আৰু পৰীক্ষাত তোমালোকৰ দি দিব বাৰু এনেকুৱা এটা বাক্য দি দিব সেইটো চাই 3-4 বাৰ মান লিখিব লাগিব সো লিখি লোৱা 14 নম্বৰ বা 14 নম্বৰ ইয়াত তোমালোকৰ স্বৰচিহ্নবোৰ দিছে হিন্দীৰ আ কাৰণে আকাৰ ই কাৰণে ইকাৰ ঠিক আছে আৰু সেইবোৰ দি পেলাই কেইটামান শব্দ লিখি দিছে তোমালোকক আৰু কেইটামান শব্দ লিখিব দিছে সো মই লিখি দিছোঁ তোমালোকে চাই লিখি লোৱা বাকি পৰীক্ষাৰ কাৰণে ইমানো বেছি ইম্পৰ্টেণ্ট নহয় নাহে বুলিও নকওঁ কিন্তু ইমান বেছি ইম্পৰ্টেণ্ট নহয় ঠিক আছে এইখিনি উত্তৰখিনি চাই লোৱা আ কাৰণে এইকেইটা শব্দ লিখিবা শাম আজ আসমান আসান তেনেকৈ ই কাৰণে এইকেইটা ঠিক আছে ছোটা ই কাৰণে এইকেইটা বড়া ই কাৰণে এইকেইটা ছোটা উ কাৰণে এইকেইটা বড়া উ কাৰণে এইকেইটা মানে এই নীলা কালাৰ যোনবোৰ দিছোঁ মই সেইবোৰ তোমালোকৰ উত্তৰবোৰ চাই লিখি ল'বা ঠিক আছে তোমালোকে লিখি লোৱা ভিডিঅ'টো প'জ কৰি ইয়াত ৰি লৈকে দিয়া হৈছে ন পিছত ৰি পিছৰখিনি ইয়াত দিয়া আছে চোৱা এ ঐ ঔ অং অ চাই লিখি লোৱা ইমানো বেছি মোষ্ট ইম্পৰ্টেণ্ট নহয় পৰীক্ষাৰ কাৰণে দেই চিন্তা কৰিব নালাগে পৰীক্ষাত আহিলে তোমালোকৰ এইকেইটা আহিব পাৰে আ কাৰণে আকাৰ লিখিব লাগিব ই কাৰণে ইকাৰ ঠিক আছে এইবোৰ কাৰ চিনবোৰ লিখিব আহিব পাৰে বাকি শব্দবোৰ লিখিব নাহে চাগে মোৰ মতে আহিব নালাগে গতিকে কাৰ চিনবোৰ ভালকৈ পঢ়িবা ঠিক আছে এতিয়া 15 নম্বৰখিনি চাওঁহা 15 নম্বৰ ক আমাক কি কৈছে आओ इन पर ध्यान दे মানে পঢ়িব দিছে আৰু ঠিক আছে ৰৰ লগত উ যোগ কৰিলে কি হ'ব ৰু বা ৰয় ৰু আৰু তাক দি দুটামান শব্দ লিখি দিছে रुपया गुरु रुग्न रुद्र তেনেকৈ ৰৰ লগত বৰা উ লগালে কি হ'ব এইটো ৰয় ৰু হ'ব শব্দ লিখি দিছে ৰূপ ৰুমাল ৰূপক ৰুৰ ঠিক আছে লাইন গ'লগৈ সৰি হা ইনভাৰ্টাৰ লাইন গ'লগৈ না সেইকাৰণে শব্দটো দিছে ইগনোৰ কৰিবা সো 15 নম্বৰ কটো এইখিনি তোমালোকক পঢ়িব দিছে 15 নম্বৰ খটো তোমালোকক কৈছে এতিয়া এইটো ৰু আৰু এইটো ৰু দি আৰু কেইটামান শব্দ বনাব দিছে সো মই বনাই দি আছোঁ তোমালোকে চাই লিখি লোৱা পৰীক্ষাত নাহে বুলি নকওঁ এইটো প্ৰশ্ন কিন্তু ইমানো বেছি ইম্পৰ্টেণ্ট নহয় পাৰিলে চাবা সো এইটো ৰু দি শব্দ হ'ব रुचि रुकावट পিছত ৰূপ এইটো দি শব্দ হ'ব ৰুচ শুৰু ৰুমাল সৰি ঠিক আছে ৰুমাল ঠিক আছে লিখি ল'বা এতিয়া নেক্সট 16 নম্বৰ কটো চোৱা কি কৈছে आओ देखे पढ़े और सीखे মানে ইয়াত তোমালোকক যিবোৰ দিয়া আছে এইবোৰ পঢ়িব দিছে আৰু শিকিব দিছে সো মই পঢ়ি দিছোঁ চোৱা ইয়াত কি কৰিছে তোমালোকক কেইটামান শব্দ দিছে চোৱা ঠিক আছে স জ নিয় এইকেইটা লগাই পেলাই কেইটামান শব্দ লিখি দিছে তেনেকৈ ইয়াত ত থ দ ধ দ এইকেইটা লগাই পেলাই কেইটামান শব্দ লিখিছে ইয়াতো তেনেকুৱা ইয়াত তেনেকুৱাই কৰিছে আৰু
খ নম্বৰ ইয়াত কি কৈছে ইन्हें ध्यान से देखो এইকেইটা তোমালোকক ধ্যান দি দেখিব দিছে গ নম্বৰটো মেইন প্ৰশ্ন কি কৈছে আও ইন वर्णों से शब्द बनाए এতিয়া তোমালোকক এই বৰ্ণবোৰ দি শব্দ বনাব দিছে এটা তোমালোকৰ কাৰণে কৈ দিছে চোৱা ক দি পেলাই বনাই দিছে কমল তেনেকৈ বাকিবোৰ দি বনাব লাগে তোমালোকে নয়ন লিখিবা লাল লিখিবা পাপ লিখিবা वेद লিখিবা आग লিখিবা ঠিক আছে গ নম্বৰৰ উত্তৰ এনেকৈ লিখি লবা नेक्स्ट 17 नंबर तुम्हारे कैसे चित्र को देखकर वाक्य बनाओ यह वो का प्रयोग करके माने यार जेनेके यह प्रयोग करी वो प्रयोग करी केटामान वाक्य बना दिसे तेनेকৈ তোমালোকক এই চিত্ৰবোৰ চাই পেলাই কেটামান বাক্য বনাব দিছে যত ইহ আৰু वो প্ৰয়োগ হয় ঠিক আছে মই লিখি দিছো তোমালোকে ইয়াত চাইছে লিখি লবা এটো চোৱা প্ৰথমটো হ'ব ইহ अनार है सेकेंडটো হ'ব ইহ टेबल है थर्डটো হ'ব ইহ घड़ी है तुम्हारे चाई चाई लिखि लबा এটা नेक्स्ट 19 नंबर আছে 17 नंबर পিছত 18 नंबर আহিব লাগে কিন্তু তোমালোকৰ কিতাপত প্ৰিন্টিং মিস্টেক হৈছে হৈ পেলা 19 नंबर দিছে ইয়াত তোমালোকৰ শব্দ অৰ্থবোৰ দিছে এতিয়া এই শব্দ অৰ্থবোৰ পঢ়িবা পৰীক্ষা দিয়াৰ পৰা প্ৰশ্ন আহে কিন্তু ঠিক আছে গতিকে ভালকে পঢ়িবা সো এইখিনতে আমাৰ গোটেই প্ৰশ্নোত্তৰবোৰ শেষ এতিয়া আহা আমি চেপ্টাৰটো ৰিডিং কৰি লওঁ এবাৰ ধুনীয়াকৈ এবাৰ আমি ৰিডিং কৰি লম এতিয়া ঠিক আছে সো এতিয়া মই তোমালোকক ৰিডিং কৰি দিম মোৰ পৰা শুনি ধুনীয়াকৈ পঢ়া প্ৰেক্টিস কৰিবা पाठ 4 धरती माता का पत्र मेरे प्यारे बच्चों तुम सब मुझे अच्छी तरह से जानते हो तुमने मेरे बारे में पढ़ा भी है अतः मुझे नुकसान मत पहुंचाओ क्योंकि लोग प्यार से आदर से मुझे धरती माता कहते हैं सदियों से मैंने तुम्हें माँ की तरह पाला पोसा है लोगों को मैंने अनाज दिया फल दिए मकान बनाने के लिए लकड़ी दी वस्त्र के लिए कपास दी लेकिन आजकल ये लोग बड़े कृतज्ञ होते जा रहे हैं ये मेरे जंगल नष्ट कर रहे हैं मोटर गाड़ियों के धुएं से मेरी हवा को विषैली बना रहे हैं कल कारखाने से गंदा पानी छोड़कर मेरी नदियाँ मैली कर रहे हैं इनको पता नहीं कि ऐसा गैर जिम्मेदार वर्ताव करके এইখিনি লোকে পঢ়া পিছত তোমালোকে এইখিনি পঢ়িবা वे अपना अनिष्ट स्वयं कर रहे हैं अब मेरी उम्मीदें तुम जैसे बच्चों पर है अब तुम बड़े बनोगे जब तुम बड़े बनोगे अच्छी तरह से मेरी देखभाल करोगे पेड़ पौधे लगाकर अपनी धरती माता को फिर से हरी भरी बनाओगे ध्यान में रखो जब पेड़ पौधे होंगे चारों ओर हरा भरा होगा तो हवा शुद्ध रहेगी आवश्यक मात्रा में बारिश होगी फसलें अच्छी होगी सभी और खुशहाली होगी लास्ट देखिनी আছে लेकिन यह संतुलन एक बार बिगड़ गया तो सारा भूभाग एक भयानक रेगिस्तान बन जाएगा अब चुनाव तुम्हारे हाथ में है तुम्हारी प्यारी धरती माता सो এইটো আছিল তোমালোকৰ চেপ্টাৰটোৰ ৰিডিং গতিকে ভিডিওটো ইয়াতে সমাপ্ত কৰাৰ সময় আহি গ'ল ধুনীয়াকৈ মই চেপ্টাৰটো ৰিডিং কৰি দিলোঁ কুৱেশ্যন আনচাৰবোৰৰ সলিউশ্যন দি দিলোঁ ঠিক আছে সো ভিডিওটো লাইক কৰি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এটা ধুনীয়া চাই কমেন্ট কৰি দিবা কাৰণ তোমালোকে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু তোমালোকৰ কাৰণে এনেকুৱা ভিডিও বনাবলৈ মন যায় নেক্সট তোমালোকক যদি পাৰ্ট 5 লাগে লোকপ্ৰিয় গোপীনাথ বৰদলৈ তেতিয়াহ'লে মোক এই ভিডিওৰ তলত কমেন্ট কৰা যে পাৰ্ট 5 বা চেপ্টাৰ 5 তেতিয়া মই এই পাৰ্টৰ ভিডিও অতি সোনকালে আনিবলৈ চেষ্টা কৰিম আৰু কি ক'ম আৰু ন সো তোমালোকে ভালকৈ পঢ়া আৰু আজিৰ কাৰণে বাই